আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 এক্সাৰসাইজ 5.2 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। এই কুৱেশ্যনটা বহুত ইম্পৰ্টেন্ট হয়, ভালকৈ চাই ল'বা। কি কৈছে কুৱেশ্যনটো? প্ৰমাণ কৰা যে f of x equal to modulus of x minus 1 x belongs to r ৰ দ্বাৰা অংগীয়াবদ্ধ f ফলনটো x1 equal to 1 বিন্দুত অৱকলনীয় নহয়। এতিয়া এটা কথা মনত ৰাখিবা, আমাৰ যদি ফলনটো অবিচ্ছিন্ন হয় তেতিয়া আমাৰ ফলনটো কি অৱকলনীয় হ'ব। ফলনটো আমাৰ অবিচ্ছিন্ন নহয় তেনেহলে আমাৰ এই ফলনটো অৱকলনীয় নহয়। এতিয়া আমি অৱকলনীয় বুলি নহয় দেখাবলৈ কাৰণে এটা আমাৰ ফৰ্মুলা আমাৰ উত্তৰ দিয়া আছিলে। এই উত্তৰটো আমাৰ কি আছিলে চোৱা, limit h tends to 0 f of c plus h minus fc by h বা x plus h বা f of x দিব পাৰে। এইটো ইয়াত আমি এটা অৱকলনীয় হয় নে নহয় দেখাম। এটা প্ৰথম আমাৰ কি আছে ফলন x equal 1ত আমাৰ x equal 1 দিয়া আছে। এটা আমাৰ ফলনটো কি দিয়া আছে f of x equal to modulus of x minus 1। এটা x ৰ টাইমে আমি 1 বহাই লম, 1 minus 1 কি পালো আমি 0 পালো। নেক্সট আমি দেখুৱাম লেফট হেণ্ড সাইডটো মানে লিমিট h tends to 0 নেগেটিভ। এইটো মই ক্লাছ 11টো ধুনীয়াকৈ চেপ্টাৰ লিমিট আৰু ডিফাৰেন্সিয়েলৰ দেখুৱা আছে, ভালকৈ তাতো গৈ চাই ল'ব পাৰিবা। দ্য লিমিট h tends to 0 নেগেটিভত আমাৰ কি হ'ব f of কি আছিলে ফৰ্মুলাটো c plus h minus f of c by h আছে। তেতিয়া আমি কি কৰিম, আমাৰ f of c plus h মানে চাই লোৱা f of x আমাৰ কিমান দিয়া আছে modulus of x minus 1 f of c plus h মানে x ৰ ঠাইত c plus h বহাম আমি c plus h minus 1 আকৌ c ৰ ভ্যালু আমাৰ কিমান আছে আমাৰ 1 বা x ও লিখিব পাৰে এই কথা। কিমান হ'ব আমাৰ 1 plus h minus 1 1 1 কেনসেল, কিমান modulus of h পালো। এতিয়া আমি লিমিট h tends to 0 c ৰ ঠাইত আমি কি আমাৰ বিন্দুটো কি দিয়া আছে আমাৰ 1 দিয়া আছে 1 plus h minus f of 1 by h। এতিয়া তোমালোকে c ৰ ঠাইত x লিখিব পাৰা এনেকৈ লিমিট h tends to 0 f of x plus h minus f of x by h। তোমালোকৰ কিতাপত c থকাৰ কাৰণে মই c লিখি দিছিলোঁ। c টো আমাৰ বিন্দুটো হয়, এটা বিন্দুটো আমাৰ কিমান দিয়া আছে x equal 1 বা c equal 1 এই কথা। এতিয়া আমাৰ কি পালো লিমিট h tends to 0 1 plus আমি f of 1 plus h কি পাইলো আমি modulus of h আকৌ f of 1 কি আছিল আমাৰ 0 by h। এটা এই 0 নেগেটিভটো কি বুজাইছে 0তকৈ অকমান সৰু, তেনেহলে আমাৰ কি আছিল আমাৰ ৰেখাটো আমাৰ 0তকৈ এইটো যদি আমাৰ লেফট হেণ্ড লিমিট মানে 0 নেগেটিভ আৰু এই সাইডটো আমাৰ ৰাইট হেণ্ড লিমিট হলে কি 0 পজিটিভ হয়, তেতিয়া 0 নেগেটিভ মানে 0তকৈ এইটো মাজত আছে আমাৰ 0, তেতিয়া 0তকৈ অকমান সৰু ভ্যালু, তেতিয়া এই 0তকৈ এই সাইডৰ ভ্যালুখিনি আমাৰ কি হয় মাইনাস হয়, তেনেহলে আমাৰ কি হ'ব মাইনাস h by h। তেন্তে h কেনসেল কৰ আমাৰ এটা লিমিট আমাৰ বহাবলৈ ঠাই নাই কাৰণ আমাৰ h কেনসেল হৈ গ'ল, তেন্তে কিমান পালো আমি মাইনাস 1। ঠিক তেনেদৰে আমি লিমিট h tends to 0 প্লাছটো বহাম f of c plus h minus fc by h আকৌ লিমিট h tends to 0 plus f of c plus h আমি কি পাইছিলোঁ modulus of h
আকৌ এফচিৰ ভেলু আমাৰ কি আছিলে 0 বাই এইচ এইটো 0 পজিটিভটোৱে কি বুজাইছে আমাৰ 0তকৈ অকণমান ডাঙৰ ভেলু তেনেহ'লে 0তকৈ অকণমান ডাঙৰ হ'লে আমাৰ লাইনত কি পৰেগৈ আমাৰ পজিটিভ ভেলু হয় তেন্তে মডুলাছ অফ এইচটো আমাৰ কি হ'ব লিমিট এইচ বাই এইচ তেনেহ'লে এইচ বাই এইচ কেঞ্চেল গ'ল কিমান পালোঁ আমাৰ ইয়াৰ লিমিট এইচৰ ভেলু নাই কাৰণে আমাৰ 1 থাকিলে কিমান হ'ল আমাৰ তেনেহ'লে f of 1 equal to 0 আকৌ লিমিট h tends to 0 নেগেটিভ আৰু -1 পালোঁ লিমিট h tends to 0 পজিটিভত আমি কি পালোঁ আমি 1 পালোঁ আমাৰ মুঠতে কণ্টিনিউৱাছ হ'লে বা অবিচ্ছিন্ন হ'লে আমাৰ কি আছিলে আমাৰ f of 1 ফলন f of x ফলনটো আৰু লিমিট 0 পজিটিভ বা 0 নেগেটিভটো আমাৰ একে হ'ব লাগিছিলে ইয়াত কিন্তু বেলেগ বেলেগ হৈছে এইকাৰণে এইটো আমাৰ কি হ'ব আমাৰ কণ্টিনিউৱাছো নহয় আৰু কণ্টিনিউৱাছ নহ'লে কি হয় আমাৰ এইটো অৱকলনীয় নহয় therefore f ফলনটো অবিচ্ছিন্ন নহয় গতিকে x equal 1ত f ফলনটো অৱকলনীয় নহয় তেনেকৈ আমি উলিয়াব লাগে দেন নেক্সট আমাৰ 10 নম্বৰ কুৱেশ্যনটো কৰোঁ তাৰ আগতে এইটো আকৌ ভালকৈ চাই লোৱা এতিয়া 10 নম্বৰ কুৱেশ্যনটো আছে প্ৰমাণ কৰা যে f of x ক্লজ ইণ্টাৰভেল অফ x 0 less than x less than 3 দ্বাৰা সংজ্ঞাবদ্ধ বৃহত্তম অখণ্ড ফলনটো x equal 1 আৰু x equal 2 কি অৱকলনীয় নহয় বুলি আমি দেখাব লাগে অৱকলনীয় নহয় মানে আমি কণ্টিনিউৱাছ অবিচ্ছিন্ন দেখালে হৈ যায় কাৰণ অবিচ্ছিন্ন যদি নহয় তেতিয়াহ'লে আমাৰ অট'মেটিকলি এইটো অৱকলনীয় নহয় ইয়াত কণ্ডিশ্যনটো দিয়া আছে আমাৰ 0 less than x less than 3 মানে 0তকৈ ডাঙৰ আৰু 3তকৈ সৰু তেনেহ'লে আমাৰ 1 আৰু 2টোৱে আছে সেইকাৰণে আমাৰ 1 আৰু 2টোৱে xৰ ভেলু দিয়া আছে প্ৰথমে এইটো আমাৰ কি আছিলে আগৰ ভিডিঅ'বোৰ চাইলে গম পাবা এইটো আমাৰ কি ভেলু দিয়ে লোৱেষ্ট ভেলু দিয়ে মানে সৰ্বনিম্ন মান দিয়ে যে এক্সাম্পল 1 ইকুৱেল টু আমাৰ 1 হ'ব 2 ইকুৱেল টু আমাৰ 2 হ'ব কিন্তু 1 পইণ্ট এইটো আছে তেতিয়া কি হ'ব আমাৰ ইয়াৰ সৰু 1.19ৰ আমাৰ 1 এটা থাকিলে ইয়াত আমাৰ বা এইটো 1.99 লিখিলে আমাৰ 2 এপ্ৰক্স ভেলুটো আমাৰ ইয়াত 2 বুলি লিখোঁ কিন্তু এই চিম্বলটো থাকিলে আমি কি লওঁ ইয়াৰ লোৱেষ্ট ভেলু তেন্তে ইয়াৰ লোৱেষ্ট ভেলুটো কিন্তু আমাৰ 1 বা 2.99 আছে তেতিয়া কি লিখিবা এইটো আমাৰ 2 আৰু 3ৰ মাজত আছে তেতিয়াহ'লে ইয়াৰ এপ্ৰক্স ভেলু বুলি সোধাৰ লগে লগে তোমালোকে 2.99টো আমি কি লিখোঁ 3 কিন্তু এই চিম্বলটো থকাৰ কাৰণে আমাৰ কি হয় লোৱেষ্ট সৰ্বনিম্ন মান দিয়া হয় তেতিয়া কি হ'ব ইয়াৰ মানটো আমাৰ 2 এতিয়া বুজি পালা নহয় আগতো মই ক্লাছত আগৰ ভিডিঅ'ত দেখুওৱা হৈছে এতিয়া প্ৰথম আমি x equal 1ত কি দেখাম চোৱা x equal 1ত ফলনটো কি দিয়া আছে এইটো আমাৰ x equal 1 বহাম এইটো কি হ'ব আমাৰ 1 তাৰপিছত আমি অৱকলনীয় মানে আমি কণ্টিনিউৱাছ দেখালেও হৈ যায় এতিয়া আমি এটা কণ্টিনিউৱাছে দেখাম প্ৰথম ফলনটো দেখালোঁ তাৰপিছত আমি লেফ্ট হেণ্ড লিমিটটো দেখাম লেফ্ট হেণ্ড লিমিটটো আমাৰ কি আছিলে লিমিট x tends to 1 নেগেটিভ f of x ফলনটো আমাৰ কি হয় এইটো হয় আৰু এই 1 নেগেটিভ মানে আমাৰ কি বুজাইছে 1তকৈ -1 1তকৈ সৰু ভেলু এতিয়া 1তকৈ সৰু ভেলুটো আমাৰ কি হয় আমাৰ এই চিম্বল থকাৰ কাৰণে আমি এপ্ৰক্স ভেলুটো ল'ব লাগে মানে লোৱেষ্ট ভেলুটো ল'ব লাগে তেনেহ'লে ইয়াত 1.9 আৰু
0.9 আৰু 1 0.91 যদি থাকে ইয়াৰ এপ্ৰক্স ভ্যালুটো আমাৰ কি হয় আমি কি লিখো 1 লিখো কিন্তু ইয়াৰ লোয়েষ্ট ভ্যালুটো ল'ব লাগে তেন্তে লোয়েষ্ট ভ্যালুটো কি হ'ব আমাৰ লোয়েষ্ট ভ্যালুটো আমাৰ 0 হ'ব তেনেহলে 1 নেগেটিভ মানে 1 তকৈ সৰু বুলি তেনেহলে কি আহিব আমাৰ 0 তেনে ঠিক তেনেদৰে আমাৰ লিমিট x tends to 1 positive f of x limit x tends to 1 positive এটো আকৌ কি বুজাইছে 1 তকৈ ডাঙৰ ভ্যালু 1 পজিটিভ মানে 1 তকৈ ডাঙৰ ভ্যালু মানে এটা 1.91 আছে তেতিয়া আমি কি ইয়াৰ এপ্ৰক্স ভ্যালুটো আমি 2 বুলি লিখো ইয়াত লোয়েষ্ট ভ্যালুটো আছে 1 আৰু ইয়াৰ এপ্ৰক্স ভ্যালু 2 তেনে এই সিম্বল টকাৰ কাৰণে আমাৰ কি লোৱা হৈছে আমাৰ লোয়েষ্ট ভ্যালুটো ল'ব লাগে লোয়েষ্ট ভ্যালু তেন্তে 1.91 ৰ কি হৈছে আমাৰ 1 তেনে 1 তকৈ ডাঙৰ হলেও কি হ'ব আমাৰ লোয়েষ্ট ভ্যালু কি আহিব আমাৰ 1 ইয়াত চাই লোৱা ইয়াত আমাৰ এটা কন্টিনিউয়াস অবিচ্ছিন্ন বুলি ক'লে আমাৰ তিনটা মান একে হ'ব লাগে কিন্তু ইয়াত তিনটা মান একে হোৱা নাই হয় না এইকাৰণে এটো কি কৈছে আমাৰ এটো কন্টিনিউয়াস নহয় আৰু কন্টিনিউয়াস নহলে আমাৰ এটো ডিফাৰেন্সিয়েল নহয় মানে অবিচ্ছিন্ন নহয় কাৰণ এটো অবকলছো নহয় ঠিক তেনেদৰে আমি x = 2 চাম আকৌ এতিয়া x = 2 f of x কি আছিল আমাৰ ফলনটো এটো আছিল এটা 2 বহালে আমাৰ কি হ'ব equal to 2 আকৌ আমি লেফট লিমিটত x tends to 2 negative f of x ফলনটো আমাৰ কি হয় এটো 2 নেগেটিভ মানে 2 তকৈ সৰু ভ্যালু 2 তকৈ সৰু ভ্যালু হলে আমাৰ কিমান হ'ব 2 তকৈ সৰু ভ্যালু আমাৰ কি হ'ব লোয়েষ্ট ভ্যালুটো 1 হ'ব ঠিক তেনেদৰে আমি লিমিট x tends to 2 positive f of x limit x tends to 2 plus x এটা আকৌ 2 পজিটিভ মানে 2 তকৈ অকমান ডাঙৰ ভ্যালু তেনেহলে কি হ'ব 2 তকৈ অকমান ডাঙৰ ভ্যালু আমাৰ 3 হয় কিন্তু আমি লোয়েষ্ট ভ্যালু ল'ব লাগিব এইটোৰ কাৰণে তেতিয়া কি হ'ব আমাৰ ইজা 2 ইয়াটো চোৱা তোমালোকে f of 2 = 2 পালো আকৌ লিমিট x tends to 2 নেগেটিভ 1 পালো লিমিট x tends to 2 পজিটিভ 2 পালো তিনটা ভ্যালুৱে বেলেগ বেলেগ তেনেহলে আমাৰ কি হ'ল f ফলনটো অবিচ্ছিন্ন নহয় গতিকে x = 1 আৰু x = 2 ফলনটো অবকলনীয় নহয় আমি তেনেদৰে দেখাব লাগে খুব ভালকৈ চোৱা